এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যন অফ ইণ্ডিয়াৰ বিষয়া আমিৰ হামজা ষড়যন্ত্ৰৰ বলি একাংশই ষড়যন্ত্ৰমূলক বদনাম কৰিবলৈ উঠি পৰি লাগিছে এছিএফআইৰ ৰাজ্যিক সভাপতি আমিৰ হামজাৰ বিৰুদ্ধে। ভাতৃৰ বিবাদক দুই পক্ষক মাতি মিলাই দিয়াই একাংশৰ মূৰৰ কামৰণি হৈ পৰিল, যাৰ বাবে একাংশই গোপাল দুচাত নামৰ প্ৰাক্তন গাঁওবুঢ়াক উচতাই আমিৰ হামজাৰ বিৰুদ্ধে কিছুমান অভিযোগ উত্থাপিত কৰে, যি অভিযোগ সম্পূৰ্ণৰূপে মনে সজা ভিত্তিহীন আখ্যা দিয়ে এছিএফআইৰ ৰাজ্যিক সভাপতি আমিৰ হামজাই। কিছুমান স্থানীয় লোকৰ প্ৰৰোচনাত প্ৰাক্তন গাঁওবুঢ়া গোপাল দুচাতে এইসমূহ অভিযোগ উত্থাপিত হৈছে, যিটো সম্পূৰ্ণৰূপে চক্ৰান্তমূলক ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ আমিৰ হামজাৰ। আগত কিছুমান সংবাদ মাধ্যমে মোৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলাইছে। ইয়াৰ আচল সত্যটো হ'ল যিজন মানুহে মোৰ বিৰুদ্ধে গোচৰ দিছে, নিউজ বজাইছে, গোপাল দুচাত, তেওঁ মোৰ অজ্ঞাতে মোৰ দাদাৰ লগত কিবা লেনদেন কৰিছিল। পিছত লেনদেন কিবা এটা কামৰ কাৰণে কৰিছিল। কামটো নোহোৱাৰ পিছত প্ৰায় 1 বছৰ পিছত মোৰ তাত গৈ বিচাৰ দিছে যে তোমাৰ দাদাই কিবা এটা কামৰ কাৰণে পইচা আনিছে, কামটো হোৱা নাই, পইচাটো মোক ওলাই দিয়া। মই বোলো যে যেতিয়া পইচা দিছিলে তেতিয়াই মোক শুনাই দিব লাগিছিল, তেতিয়াতো এই কামটো নহ'লহেঁতেন। এইটো কৈ আমবাগান আৰক্ষী চকীত সি এজাহাৰ দিয়ে। এজাহাৰ দিয়াৰ পিছত সেই ভিত্তিত আমবাগান আৰক্ষী চকীৰ IC ছাৰে মোক কল কৰি ক'লে যে তোমাৰ দাদা ইছৰাফিলৰ নামত এজাহাৰ আহিছে, তুমি ইছৰাফিলক লৈ এইটো বস্তুটো ইয়াত মোকাবিলা কৰাই দিয়া সিহঁতৰ লগত। মই আনি IC ছাৰক ইছৰাফিলক সমজাই দিলোঁ। পিছত সিহঁতে মোকাবিলা কৰিছে, কি কৰিছে। পিছত মই মোকাবিলা কৰি দিয়াত এনেকুৱা ভুৱা সংবাদ মাধ্যমত ভুৱা প্ৰচাৰ কৰিছে। আৰু আপোনাৰ এই কেছটো গাঁওবুঢ়া নিজে গোপাল দুচাতে নিজৰ মুখেৰে কৈছে যে চোৰক ধৰিবলৈ হ'লে চাউদক লগত কেছ দিবই লাগিব। সেইটো ভিত্তিত দেখা যায় যে যদি কোনোবা মানুহে মোকাবিলাও কৰি দিয়ে, সেইজন মানুহো আসামী হৈ যায় তাৰ মতে। গতিকে মই এই ভিত্তিত মোক হাৰাশাস্তি কৰা হৈছে, মানসিকভাৱে হাৰাশাস্তি কৰা হৈছে। এই বিষয়ে আমবাগান আৰক্ষী চকীত মই গোচৰ দিওঁ। মই গোপাল দুচাত যিজনে মোৰ বিৰুদ্ধে মানে ভুৱা প্ৰচাৰ, মই তাৰ পৰা টকা লৈছোঁ বুলি। কিন্তু আচল সত্যটো হ'ল তাক মই মোকাবিলাহে কৰাই দিছিলোঁ। এই মোকাবিলা কৰাই দিয়াত সি ইছৰাফিলৰ পৰা পইচা নোপোৱাত মোৰ নামত কেছটো দিছে। প্ৰথমে কৰোৱা হৈছিল।